সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ 40 লাখ হ'বগৈ। বিটিআদিত প্ৰায় 6 লাখ হিতাধিকাৰী, বাকী নন বিটিআদি অঞ্চলত 34 লাখ হিতাধিকাৰী। নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে অৰুণোদয়ৰ কাৰণে এটা বেয়া খবৰ আছে, তাৰ লগতে আপোনালোকে ভাল খবৰ এটা আছে যে নতুনকৈ অৰুণোদয় প্ৰায় 40 লাখ মহিলাক নতুনকৈ অৰুণোদয় দিব। এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। তাৰ লগতে আপোনালোকে যদি অৰুণোদয়ৰ 1 বা অৰুণোদয় 2ত যদি আপোনালোকে টকা লাভ কৰি আছিলে, অৰুণোদয়ৰ যি 1250 টকা দিয়ে, যিটো প্ৰত্যেক মাহৰ 10 তাৰিখে যিটো টকা দিয়ে, এইবাৰ এই মাহত আপোনালোকে আগষ্টৰ যি 10 তাৰিখে যিটো অৰুণোদয়ৰ 1250 টকা দিয়ে, সেইটো আপোনালোকে লাভ নকৰিব নালাগে। আপোনালোকে অহা মাহত সেই টকা 100% আপোনালোকে লাভ কৰিব। তাৰ লগতে মুখ্যমন্ত্ৰীয়ে ডাঙৰ উল্লেখ কৰিছে কেইটামান কথা যে আপোনালোকে যদি অৰুণোদয়ৰ কাৰণে আবেদন কৰিছিলে বা এতিয়ালৈকে যদি আবেদন কৰা নাই, আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। কাৰণ 40 লাখ মহিলাক যি ছেপ্টেম্বৰ মাহ আছে, ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। আৰু সেইটো কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ ডিটেইলছ আজি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে আপোনালোকে যদি অৰুণোদয়ৰ কাৰণে আবেদন কৰিছিলে, যদি সেইটো এতিয়ালৈকে এপ্ৰুভ হোৱা নাই, আপোনালোকে 17 তাৰিখৰ পৰা আপোনালোকে যি অক্টোবৰৰ 17 তাৰিখ আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত আপোনালোকৰ সেই নতুনকৈ অৰুণোদয় যাতে আবেদন কৰিব পাৰে, অৰুণোদয় 3.0 কাৰণে পৰ্টেল মুকলি কৰিব। তাৰ লগতে আপোনালোকৰ ঘৰে ঘৰে গৈ আপোনালোকে ছাৰ্ভে কৰি হ'লেও আপোনালোকক অৰুণোদয় দিব, যদি আপোনালোকে যোগ্য হিতাধিকাৰী হয়। গতিকে মুখ্যমন্ত্ৰীয়ে কি কথা উল্লেখ কৰিছে, মুখ্যমন্ত্ৰীৰ বক্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। প্ৰথমতে বোলে বক্তব্যটো আপোনালোকে এবাৰ শুনিব। সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ 40 লাখ হ'বগৈ। বিটিআদিত প্ৰায় 6 লাখ হিতাধিকাৰী, বাকী নন বিটিআদি অঞ্চলত 34 লাখ হিতাধিকাৰী। আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত, আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ লগত, বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলোঁ, যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে। যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিলে তাক আমি সম্পূৰ্ণ কৰিলোঁ। আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলোঁ। প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত, উপেন ব্ৰহ্মৰ ওপৰত, মহাপুৰুষ মাধৱদেৱৰ ওপৰত, APJ আব্দুল কালামৰ ওপৰত, গোপীনাথ বৰদলৈৰ ওপৰত, মূলা গাভৰুৰ ওপৰত, ভগৱান শ্ৰী ৰামৰ ওপৰত গোপীনাথ বৰদলৈ লিখা এখন পুথি আছিল, তাকো আমি পঠিয়াইছোঁ। ৰাণী লক্ষ্মীবাই, গমধৰ কোঁৱৰ, লক্ষ্মীনাথ বেজবৰুৱা, স্বামী বিবেকানন্দ, এনেকৈ চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছোঁ, যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছোঁ। তাৰমানে 40 লাখ পৰিয়ালত এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ। এই অৰুণোদয় তৃতীয় আঁচনিটো, এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা, উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল। আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা যদি কাৰোবাৰ KYC হোৱা নাই, কেতিয়াবা কোনোবাই টকাটো যোৱা নাই, তেওঁলোকে অভিযোগ দিব পাৰিব। আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব,
য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰি। আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ 40 লাখ হ'বগৈ। বিটিআদিত প্ৰায় 6 লাখ হিতাধিকাৰী, বাকী নন বিটিআদি অঞ্চলত 34 লাখ হিতাধিকাৰী। আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত, আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ লগত, বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলোঁ, যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে। যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিলে তাক আমি সম্পূৰ্ণ কৰিলোঁ। আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলোঁ। প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত, উপেন ব্ৰহ্মৰ ওপৰত, মহাপুৰুষ মাধৱদেৱৰ ওপৰত, APJ আব্দুল কালামৰ ওপৰত, গোপীনাথ বৰদলৈৰ ওপৰত, মূলা গাভৰুৰ ওপৰত, ভগৱান শ্ৰী ৰামৰ ওপৰত গোপীনাথ বৰদলৈ লিখা এখন পুথি আছিল, তাকো আমি পঠিয়াইছোঁ। ৰাণী লক্ষ্মীবাই, গমধৰ কোঁৱৰ, লক্ষ্মীনাথ বেজবৰুৱা, স্বামী বিবেকানন্দ, এনেকৈ চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছোঁ, যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছোঁ। তাৰমানে 40 লাখ পৰিয়ালত এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ। এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা, উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। আৰু অসমৰ